Hey guys, so দুপহিয়া নামৰ মই এখন চিৰিজ চালো আৰু কেনেকুৱা লাগিল সেই চিৰিজখন কি হয় সেই চিৰিজখন আজি তাৰ ওপৰতে কথা পাতিম গতিকে আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে সো দুপহিয়া এইখন চিৰিজ চাই থাকোঁতে আপুনি পঞ্চায়তৰ ভাইব অলপ চলপ নিশ্চয় পাব কিন্তু বিশ্বাস কৰক গাইজ পঞ্চায়তৰ নিচিনা নহয় এইখন চিৰিজ পঞ্চায়তকৈ অকণমান বেলেগ আৰু কাহিনীটো কিন্তু কাহিনীটো কেনেকুৱা ধৰণৰ সো এখন গাঁও আছে বিহাৰত যোনখনৰ নাম হ'ল ধৰকপুৰ আৰু এইখন গাঁৱৰ এটা ৰেকৰ্ড আছে যে এইখন গাঁও ক্ৰাইম ফ্ৰী হয় মানে 24 বছৰ ধৰি এইখন গাঁৱত কোনো ধৰণৰ ক্ৰাইম হোৱা নাই এইখন গাঁৱত যিখন থানা আছে সেইখনো লক কৰি থকা হয় কাৰণ এইখন গাঁৱত কোনো ধৰণৰ ক্ৰাইম নহয় গতিকে কোনো কেছেছ ফাইল নকৰে গতিকে পুলিচৰ দৰকাৰ নাই এইখন গাঁৱত আৰু দুখনো মানে লাইক এইখন চিৰিজো এমেজন প্ৰাইমৰে হয় আৰু পঞ্চায়তখনো এমেজন প্ৰাইমৰে আছিল গতিকে অলপ চলপ ধুনীয়াকৈ আপুনি ভাইব পাব পঞ্চায়তৰ কাৰণ গাঁৱৰ শ্বুট কৰিছে আৰু গাঁওখনো দেখি পেলাই আপুনি পঞ্চায়তৰ গাঁওখনলৈ মনত পৰিব চ' কাহিনীটো কেনেকুৱা ধৰণৰ কাহিনীটো হ'ল এই গাঁওখনত এটা চুৰ হয় 25 বছৰ পিছত মানে 24 বছৰ ধৰি ক্ৰাইম ফ্ৰী আছে 25 নম্বৰ বছৰ এটা চুৰ হয় আৰু চুৰ হয় এখন বাইকৰ আৰু যোনখন বাইক যৌতুকত দিবলৈ আনিছিল আৰু চুৰটো হোৱাৰ লগতেই গোটেই গাঁওখনত কথাটো বিয়পি যায় কাৰণ বহুত এখন সৰু গাঁও গতিকে এটা খবৰ বিয়পোতে বেছি সময় নালাগে আৰু এই চুৰটো হোৱাৰ কাৰণে এজনী ছোৱালীৰ বিয়া ৰখি যাব পাৰে আৰু গাঁওখনৰ ৰেকৰ্ডটো ভংগ হৈ যাব পাৰে আৰু সেই ৰেকৰ্ডটো থকাৰ কাৰণে এটা ট্ৰফি গাঁওখনক দিব আৰু সেই ট্ৰফিটো গাঁওখনে নাপাব পাৰে আৰু তাৰপিছত সেই চুৰটোক বিচাৰি বা সেই বিয়াখন বচাবলৈ গোটেই গাঁওবাসীয়ে কি কৰে সেই গাঁওবাসীয়ে কেনেকৈ গম পায় কাহিনীটো এই গোটেইখিনি এংগেলক লৈ পেলাই আগবাঢ়ে আৰু 9টা এপিছডত ইয়াৰ কাহিনীটো হয় আৰু বিশ্বাস কৰক গাইছ এই 9টা এপিছড চাই পেলাই আপুনি খুবেই বেছি ভাল পাব আৰু 9টা এপিছড এৰাউণ্ড গোটেইকেইটা এপিছড 30-35 মিনিটছ হয় গতিকে 4-5 ঘণ্টা আপুনি দিব লাগিব চিৰিজখন চাবৰ কাৰণে আৰু চিৰিজখন যিকেইজন এক্টৰ আছে গোটেইকেইজনে নিজৰ এক্টিং বহুত ধুনীয়াকৈ কৰিছে নিজৰ ৰোলটো বহুত পাৰফেক্টলি প্লে কৰিছে লাইক সেই বিহাৰী একশ্যনটো যোনটো দিবলৈ চবেই চেষ্টা কৰিছে আৰু সেই চেষ্টাত চবেই মানে উত্তীৰ্ণ হৈছে বুলি ক'ব পাৰি আৰু লগতে যিবোৰ মানে লোকেশ্যন গৈ পেলাই শ্বুট কৰিছে যিখন গাঁও দেখাইছে একদম কাহিনীটোৰ লগত মিলি গৈছে আৰু লাইক যোনটো এটা লুকাই কাহিনী এটা চলাই ৰাখিছে যে পুলিচে গম পালে কি হ'ব FIR হৈ গ'লে কি হ'ব এই গোটেইখিনি লাইক আপুনি কাহিনীটোত সোমাই পেলাই আপুনি সেই নিজকে সেই গাঁওখনৰ এটা সদস্য বুলি ভাবি ল'ব পাৰিব মানে সেই চিৰিজখন চাই থাকোঁতে আৰু বহুত বেছি কমেডি হয় চিৰিজখন আৰু লাষ্টত গৈ পেলাই চিৰিজখন এটা ভাল মেছেজ দিবলৈও চেষ্টা কৰে আৰু যোনটো আজিকালিৰ দিনত হয়তো বহুত বেছি দৰকাৰী এটা মেছেজ আৰু মুভিখনে মানে চিৰিজখনে বহুত এটা কমেডি মানে কমেডিৰ ক্ষেত্ৰত এটা মেছেজ দিয়ে কমেডি মাজেৰে এটা মেছেজ দিয়ে গতিকে চাই পেলাই ভাল লাগে আৰু লাইক এটা আইটেম নম্বৰ আছে আপুনি যোনটো চাই পেলাই আপুনি বেছি হাঁহি উঠিব আৰু চিৰিজখনৰ পিছত গালি গালাজ বেছি একো নাই এটা দুটা বেয়া লেংগুৱেজ আছে যোনটো চাগে চলি যাব বাছ এটা দুটা আৰু সেনেকা ৱালগাৰ চিন একো নাই সেনেকা এডাল্ট চিন একো নাই গতিকে আপুনি হোল ফেমিলিৰ লগত বহি ধুনীয়াকৈ চাব পাৰিব আৰু আপুনি ইচ্ছা কৰিলে বন্ধু বান্ধৱৰ লগত চাব পাৰিব কিন্তু বন্ধু বান্ধৱৰ চালে আপুনি বেছি মজা পাব বেছিকৈ হাঁহিব পাৰিব আৰু কমেডি বহুত বেছি হয় ডাইলগছবোৰ শুনি পেলাই আপোনাৰ হাঁহি উঠিব ওৱান লাইনাৰ্ছবোৰ শুনি পেলাই আপোনাৰ বহুত বেছি হাঁহি উঠিব গতিকে আপুনি যদি এইখন চিৰিজ চোৱা নাই তেতিয়া নিশ্চয় চাব পাৰে আৰু যদি চাইছে তেনে মোক নিশ্চয় কমেণ্টত জনাব আপোনাৰ কেনেকুৱা লাগিছে